বাঁহ খৰিৰ ওপৰত সকলোতকৈ অধিক ব্যৱহৃত ঘাঁহ। পৃথিৱীৰ অধিকাংশ লোকে কিবা নহয় কিবা ধৰণে বাঁহৰ ব্যৱহাৰ কৰে। বাঁহে আমাক একেলগে দুটা বস্তু দিয়ে। প্ৰথমে কৰ্মসংস্থাপন আৰু দ্বিতীয় পৰিৱেশৰ সুৰক্ষা। বাঁহৰ নাৰ্চাৰী স্থাপন কৰ্মসংস্থাপনৰ এক সুন্দৰ বিকল্প হ'ব পাৰে। পুলি আৰু বাগানৰ প্ৰেমক নগদ ধনলৈ সলনি কৰিবলৈ ঘৰৰ পিছফালে পৰি থকা অকণমান ঠাইতো বাঁহৰ নাৰ্চাৰী আৰম্ভ কৰিব পাৰি। বাঁহৰ নাৰ্চাৰী কম ঠাইতে আৰম্ভ কৰি 1 একৰ পৰ্যন্তলৈ বৃদ্ধি কৰিব পাৰি। বাঁহ ব্যৱসায়ত সকলোতকৈ ভাল কথা এয়া যে এই কৰ্মসংস্থাপনত সকলো লোক আহিব পাৰে। লাগিলে সেয়া পাৰ্ট টাইমেই হওক বা ব্যৱসায়িক স্তৰতো খেতি কৰা ব্যক্তিয়ে খেতি কৰি কৃষি বাণিজ্যি অৰ্থাৎ এগ্ৰ ফৰেষ্ট্ৰিৰ বাবে পুলি যোগান ধৰা আৰু বহু ব্যক্তিৰ বাবে কৰ্মসংস্থাপন গঢ়ি তুলিব পাৰে। বাঁহৰ সৰু বা ডাঙৰ যিকোনো নাৰ্চাৰীৰ পৰা ভাল আয় কৰিব পাৰি। বৰঞ্চ স্থানীয় বাঁহ খেতি যাৰ চাহিদা বেছি আৰু লগতে ঠাই, সময়, পানী আৰু উৰ্বৰক ৰাহি কৰিবৰ বাবে কণ্টেইনাৰটো গজাব পাৰি। কণ্টেইনাৰত লগোৱা বাঁহ পুলিৰ খেতিত কৃষকে খান্দি চাফা কৰা আৰু অধিক পানীৰ যোগানৰ অবিহনে ব্যৱসায়ৰ বাবে পুলি সাজু কৰিব পাৰে। বাঁহৰ পুলি সৰু আৰু ডাঙৰ পলি বেগতো লগাব পাৰি। বহুত কম ঠাইতো কণ্টেইনাৰত বহুতো বাঁহৰ পুলি গজাব পাৰি। কেৱল 1000 বৰ্গফুট মাটিত 2 গেলনৰ 1500 আৰু 5 গেলনত 750টা পুলি লগাব পাৰি। ভাৰতত প্ৰায় 134টা প্ৰজাতিৰ বাঁহ পোৱা যায়, যাৰ ভিতৰত নেশ্যনেল বম্বো মিছনে 18টা প্ৰজাতি গুৰুত্ব সহকাৰে লৈছে। তাৰ পিছত ইয়াক 3টা ভাগত ভাগ কৰা হৈছে: কম ব্যাস যি 2 ইঞ্চি পৰ্যন্ত, মজলীয়া ব্যাস যি 4 পৰা 5 ইঞ্চিৰ আৰু ডাঙৰ ব্যাস যি 5 ইঞ্চিতকৈ অধিক হয়। ইয়াৰ ভিতৰত প্ৰত্যেক কেটেগৰীত 3-4 বিধক স্থান দিয়া হৈছে। যেনে আপুনি স্থানীয় প্ৰজাতিৰ ভিতৰত যদি চাই ডেণ্ড্ৰেকেলামছ টাক্সি, ডেণ্ড্ৰকেলামাছ টিকটাছে, বাম্বুচা বেম্বুছ, বেম্বুচা নিউটনছ, বেম্বুচা টুলডা, ডেণ্ড্ৰেকেলামছ ভেন্ট্ৰিচি, ডেণ্ড্ৰেকেলামছ এছ4, পলিমৰফা পেলিডা, এনেকুৱা বহু প্ৰজাতি আছে যি বজাৰৰ দৃষ্টিত কনজিউমাৰ অৰ্থাৎ প্ৰচেছিং ইণ্ডাষ্ট্ৰী আৰু প্ৰডাক্টৰ ওপৰত লক্ষ্য কৰি নিৰ্বাচন কৰিবলগীয়া হয়। সেইদৰে আপুনি প্ৰজাতি নিৰ্বাচন কৰিব লাগিব। প্ৰজাতিৰ ওপৰত লক্ষ্য ৰাখি সকলোতকৈ গুৰুত্বপূৰ্ণ এয়াই যে আপোনাৰ ঠাইত আগতে উৎপাদিত প্ৰজাতিক প্ৰাথমিকতা দিব লাগিব। দ্বিতীয়তে, আপুনি যদি নতুন প্ৰজাতি লগাবলৈ ৰৈ আছে, অলপ কম ঠাইত লগাই তাৰ বৃদ্ধি চাব লাগে। নহ'লে বহুত ক্ষেত্ৰত এনেকুৱাও হ'ব পাৰে যে আপুনি কিবা এটা প্ৰজাতি প্ৰমোট কৰিবলৈ গৈছে, কিন্তু ভালকৈ বৃদ্ধি নোহোৱাৰ বাবে আপোনাৰ বিনিয়োগ নষ্ট হৈ যাব পাৰে। এখন বাঁহৰ নাৰ্চাৰী স্থাপন কৰিবৰ বাবে ঠাই নিৰ্বাচন কৰোঁতে বহু কথাই লক্ষ্য কৰিব লাগে। যেনে যদি সম্ভৱ হয়, নাৰ্চাৰীখন সঠিকভাৱে সঞ্চালন, সঞ্চাৰ আৰু পৰিবহণৰ সুবিধাৰ বাবে মূল ৰাস্তাৰ ওচৰত হ'ব লাগে। নাৰ্চাৰী স্থান যিমান পাৰে ৰোপণ ক্ষেত্ৰৰ ওচৰত হ'ব লাগে। ইয়াত পুলিসমূহ খেতিলৈ লৈ যাবলৈ কম পৰিবহণৰ সময় আৰু ধন লাগিব। পুলিসমূহ নাৰ্চাৰীৰ পৰা খেতিলৈ লৈ যাওঁতে কম সময় লাগিব। নাৰ্চাৰী এনে এখন ঠাইত নিৰ্বাচন কৰিব লাগে য'ত প্ৰচুৰ মাত্ৰাত পানী যোগান থাকে, যাৰ যোগেদি পুলিসমূহত নিয়মিত পানী যোগান দিব পৰা যায়। তাৰ পিছত প্ৰায় ৭৫,০০০ বাঁহৰ পুলি ৰুবৰ বাবে মধ্যম শ্ৰেণীৰ নাৰ্চাৰী বনাবৰ বাবে প্ৰায় আধা একৰ মাটিৰ প্ৰয়োজন হয়। ছাইটটোত প্ৰায় 5 ডিগ্ৰী হেলনীয়া হ'ব লাগে যাতে বৰষুণৰ পানী বিনা বাধাই বৈ যাব পাৰে। নাৰ্চাৰীৰ বাবে সাৰুৱা আৰু ভালদৰে শুকান মাটিৰ প্ৰয়োজন হয়। নাৰ্চাৰীত পুলি বিকাশৰ বাবে ৰ'দ আৰু ছাঁৰ সঠিক সন্তুলন থকা উচিত। নাৰ্চাৰী স্থাপনত আটাইতকৈ প্ৰয়োজনীয় কথা হ'ল আপোনাৰ বজাৰ, অৰ্থাৎ যিসকল আপোনাৰ গ্ৰাহক কৃষক বন্ধুৱে আপোনাৰ পৰা পুলি ক্ৰয় কৰিব, তেওঁ প্ৰয়োজন কি সেয়াও চাব লাগে। নাৰ্চাৰী স্থান সহজে ঢুকি পোৱা স্থানত হ'ব লাগে। ৰাস্তা বা যাতায়াতৰ সোনকালে গৈ পাব পৰা ব্যৱস্থা থাকিব লাগে। গোটেই বছৰটোত প্ৰয়োজন অনুসৰি পানী থাকিব লাগে। ইয়াৰ উপৰিও শ্ৰমিক ঠিক হ'ব লাগে। সুৰক্ষা, আপোনাৰ নাৰ্চাৰীৰ বতাহ ধুমুহাৰ পৰা বচোৱাৰ ব্যৱস্থা থাকিব লাগে।
আন জীৱ জন্তু নষ্ট কৰিব নোৱাৰাকৈ জেওৰা দিব লাগে। প্ৰাইমাৰী হাৰ্ডেনিং, ছেকেণ্ডাৰী হাৰ্ডেনিং, প্ৰপগেশ্যন বেডছ আৰু মিছ চেম্ফাৰ্ছ আদিৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব লাগে। আপুনি যদি বিচাৰে টিছু কালচাৰ সুবিধাৰেও নিজৰ নাৰ্চাৰী স্থাপন কৰিব পাৰে, অথবা টিছু কালচাৰ বাঁহৰ পুলিৰ প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী হাৰ্ডেনিঙৰ বাবে শিপাৰ টিছু কালচাৰেল পুলিও যোগানৰ বাবে টিছু কালচাৰ পুলি উৎপাদন লেবৰেটৰীৰ সৈতে সংযোগ কৰিও কৰিব পাৰি বা ফ্ৰেঞ্চাইজিও ল'ব পাৰে। প্ৰি হাৰ্ডেনিং এইদৰেই কৰা হয়। প্ৰথম প্ৰক্ৰিয়া হ'ল প্ৰি হাৰ্ডেনিঙত টিছু কালচাৰ বা ওলোৱা বাঁহৰ পুলি গ্ৰীণ হাউচলৈ পঠোৱাৰ 20 বা 25 দিন লেবৰেটৰীত ৰাখি ইয়াৰ শিপা আৰু মজবুত কৰিব পৰা যায়। তাৰ পিছত প্ৰাথমিক হাৰ্ডেনিং কৰিব পৰা যায়। ভালদৰে মজবুত হোৱাৰ পিছত গজালিবোৰ বিট্ৰো প্লেণ্ট লেবত ROৰ পানীৰে ভালদৰে ধুব লাগে, যাৰ দ্বাৰা পুলিৰ দাগ আঁতৰি যায়। তাৰপিছত পুলিসমূহ হাৰ্ডেনিং ট্ৰেত স্থানান্তৰিত কৰা হয়। এখন ট্ৰেত 3:1 হিচাপত ককোপিট আৰু বাৰ্মি কম্পোষ্ট ঢালা হয়। গ্ৰীণ হাউচত বাঁহৰ পুলি 3-4 সপ্তাহৰ বাবে 27 পৰা 31 ডিগ্ৰী চেলছিয়াছ তাপমানত আৰু আৰ্দ্ৰতা 70 পৰা 75 ভিতৰত গজোৱা হয়। শেষত ছেকেণ্ডেৰী হাৰ্ডেনিং কৰা হয়। ভালদৰে বিকশিত বাঁহৰ পুলি 6 চেণ্টিমিটাৰ × 6 চেণ্টিমিটাৰ বেগত স্থানান্তৰিত কৰা হয়। তাত বাৰ্মি কম্পোজ মাটি আৰু বালি 1:1:1 অনুপাতত 1 হিচাপত ৰখা হয়, অথবা খেতিত সাৰ, মাটি আৰু ধানৰ তুঁহ 1:2:2 হিচাপত মিহলাব লাগে। শ্বেড নেট হাউচৰ তাপমান 35 পৰা 38 ডিগ্ৰী চেলছিয়াছলৈ আৰু আৰ্দ্ৰতা 50 পৰা 60% মাজত হ'ব লাগে। দ্বিতীয় বিধিত ভেজিটেটিভ প্ৰপগেশ্যন মেথড অনুসৰি বৃহৎ হাৰত ইনকিউবেশ্যন বেডছত বাঁহৰ পুলি লগোৱা হয়, যাতে পুলি ৰোপণ, ষ্টক সংগ্ৰহ আৰু প্ৰপগেশ্যন অৰ্থাৎ প্ৰসাৰৰ বাবে বাঁহৰ কলম কাটি সাজু কৰিব পৰা যায়।
বাঁহৰ টিছুৰ বাণিজ্যিক প্ৰজাতি আছে যাক আমি কেৱল নাৰ্চাৰীতহে বনাব পাৰোঁ আৰু বেলেগ বেলেগ কামত ব্যৱহাৰ কৰিব পাৰোঁ। যেনে ধৰি ল'লোঁ বেম্বুচা বলকোৱা এবিধ মোটা আকৃতিৰ বাঁহ যাক কেৱল ভেজিটেটিভ প্ৰপগেশ্যন বা ৰাইজমৰেহে ৰোপণ কৰিব পৰা যায়, কিয়নো ইয়াৰ কোনো বীজ নাই আৰু আজিলৈকে ইয়াৰ কোনো বীজ পোৱা হোৱা নাই। সেইবাবে ইয়াক কেৱল ভেজিটেটিভ প্ৰপগেশ্যন বা টিচি কালচাৰৰহে গজোৱা হয়। এই বাঁহৰ প্ৰয়োগ যথেষ্ট আছে। ইয়াক ষ্ট্ৰাকচাৰেল পাৰপ'জ আৰু ঘৰ বনোৱাৰ কামত ব্যৱহাৰ কৰা হয়। আন এবিধ প্ৰজাতি হ'ল বেম্বুচা নিউটনছ। ইয়াক মধ্য ভাৰতত অধিক পোৱা যায়। ইয়াৰ আমি ব্ৰিজৰ দ্বাৰাও প্ৰপগেশ্যন কৰিব পাৰোঁ বা কাটিং কৰিও কৰিব পাৰোঁ। দুয়োটা টেকনিকৰে নাৰ্চাৰীত ইয়াৰ পুলি গজাব পাৰি, য'ত নেকি বীজৰ সলনি ভেজিটেটিভ প্ৰপগেশ্যনত উন্নত ফলাফল লাভ কৰিব পাৰি। বাঁহৰ পুলি গাড়ীত লোডিং কৰাৰ সময়ত পুলিৰ তলৰ অংশত ধৰি সাৱধানে ৰাখিব লাগে। কেতিয়াও পুলিৰ ওপৰৰ অংশত ধৰিব নালাগে। বাহনত অধিকৰ পৰা অধিক বাঁহৰ পুলি ৰাখিবলৈ সাৱধানেৰে সৰ্বাধিক 6টা স্তৰত ৰাখিব পাৰি। পুলিৰ আৰ্দ্ৰতা বজাই ৰাখিবৰ বাবে ইয়াক সম্পূৰ্ণৰূপে ঢাকি ৰাখিব লাগে তথা ইয়াক গধূলিৰ সময়তহে পঠিয়াব লাগে। যদিহে বাঁহৰ পুলিসমূহ দূৰলৈ পঠিয়াব লাগে তেতিয়া পুলিসমূহত কুপ্ৰভাৱ পৰা দেখা যায়। গধূলি পুলিসমূহ সাৱধানেৰে নমাই 10টাকৈ গোট বনাই ৰাতিটোৰ বাবে ছাঁ পৰি থকা স্থানত ৰাখিব লাগে। পৰৱৰ্তী পুৱা পুলিসমূহক এচামুচ ফাৰ্টিলাইজাৰ আৰু পানী ছটিয়াই দিব লাগে। অধিক শ্ৰম আৰু মূলধন প্ৰয়োগ হোৱা আন ফচলৰ বিপৰীতে কণ্টেইনাৰত লগোৱা বাঁহ পুলি বিকাশ ঘটোৱা যথেষ্ট সহজ। পাৰ্ট টাইম খেতি কৰা বা সপ্তাহত কিছু ঘণ্টা কষ্ট কৰি বঢ়িয়া নাৰ্চাৰী বনাব পাৰি আৰু লাভান্বিত হ'ব পাৰি। কণ্টেইনাৰত বাঁহৰ পুলি লগোৱা টেকনিক আৰু বঢ়িয়া জলসিঞ্চনৰ ব্যৱস্থা কৰি আপুনি বৃহৎ স্তৰত বাঁহৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিব পাৰে।